হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু ৰাতিপুৱা এতিয়া উঠিলোঁ। উঠাৰ পিছত মই ঘৰ দুৱাৰ সাৰি ল'লোঁ। তাৰপিছত মুখ ধুব গ'লোঁ। তাৰপিছত বাবাহঁতৰ মুখ ধুই আছে। তাৰপিছত মুখ ধোৱা কমপ্লিট হোৱাৰ পিছত কিটচেনত আহিলোঁ, চাহ বনালোঁ, ব্ৰেকফাষ্ট বনাই ল'লোঁ। আৰু সিহঁতক ৰুটি চব্জি আৰু চাহ দিলোঁ খাবৰ কাৰণে। পৰঠা বনাইছিলোঁ, এটা বেছি বনোৱা নাই, হাফ হাফ কৰি দিছোঁ, কাৰণ পৰঠা খালে গেছ হৈ ৰিফাইন থাকে ন। আৰু বাবাৰ কাৰণে টিকলু ৰুটি বনাইছিলোঁ। তাৰপিছত লাঞ্চৰ কাৰণে মই ভাত বহাই দিলোঁ। ভাত হৈ এই চাউল ধুই কেনে ভাত বহাই দিলোঁ। তাৰপিছত খাচীৰ মাংস আছিল। খাচীৰ মাংসখিনি ধুনীয়া কৰি ধুই কেনে চব মছলা দি মিলাই কেনে বহাই দিলোঁ। তাৰপিছত 3বাৰ ভুনি ল'লোঁ। ভুনাৰ পিছত আলু দি দিলোঁ। আলু দি পেলাই পানী দি চুৰুবা কৰি দিলোঁ। তাৰপিছত ভালদৰে গ্ৰেভি হ'বৰ কাৰণে ষ্টিম বঢ়াই দিলোঁ। তাৰপিছত হৈ গ'ল। এইটো দালিও বনাইছিলোঁ, বেছি বনোৱা নাই, অলপ বনাইছোঁ, কাৰণ মাংস থাকিলে দালি খাবই নোখোজে। এই মোৰ ভাত কমপ্লিট হৈ গ'ল। আৰু ৰাতিৰে মাছ আছিলে 4 পিচ, তাৰে 2 পিচ বিলাহী দি বনাই দিলোঁ আৰু 2 পিচ ভাজাই থৈ দিলোঁ এইটো। আৰু মোৰ এইখিনি কাম কমপ্লিট হৈ গ'ল। এই চাওক চব কমপ্লিট হৈ গ'ল। তাৰপিছত কি কৰিলোঁ, খাচী মাংসখিনি থৈ দিলোঁ। তাৰপিছত গেছটো ইমান লেতেৰা হৈছিল, চব চাফা কৰি ল'লোঁ। বনোৱা কমপ্লিট হোৱাৰ পিছত ইয়াত দেখিছেনে, ধুনীয়াকৈ বাৰ্ণাৰটো মই এইয়া জাবৰা ষ্টেইনলেছ জাবৰাটো আছিল, সেইটো দি মই ধুনীয়া কৰি চাফা কৰি ল'লোঁ। দেখিছে বাচন, এইটো ব্ৰেকফাষ্টৰ বাচন, এইখিনি মই ধুই ল'লোঁ। ধুই কেনে ধুনীয়া কৰি চাফা কৰি দিলোঁ আৰু বাৰ্ণাৰ চাৰ্ণাৰ ধুনীয়া কৰি মুচি দিলোঁ। তাৰপিছত কি কৰিলোঁ, কিটচেনটো চাফা কৰাৰ পিছত বাথৰুমত গ'লোঁ। বাথৰুমত কাপোৰ আছিলে, চাদৰ আছিলে, বিছনা চাদৰ আৰু বাবুহঁতৰ কাপোৰ ধুই ল'লোঁ। ধুই লোৱাৰ পিছত গাও ধুই ল'লোঁ। ধুই কেনে মেলিব গ'লোঁ চটৰ ওপৰত। মেলি কেনে আহিলোঁ। তাৰপিছত কি কৰিলোঁ, ভাতত খোৱা হোৱাৰ পিছত বাবাক পঢ়ালোঁ, কাৰণ এক্সাম আছিল তাৰ, এনুৱেল এক্সাম। পঢ়াই থাকোঁতে মোৰ টিউশ্যন আহিল। টিউশ্যন পঢ়াব বহি গ'লোঁ। তাৰপিছত সিহঁতক টিউশ্যন পঢ়াই আছোঁ। আৰু এই দেখিছেনে, বাবা বহুত দুষ্টমি কৰি আছিল। আৰু ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। আজি ইয়াতে এণ্ড কৰিলোঁ। বাই।